ৰঙিয়াৰ বৰহমপুৰ হাটবজালিৰ নিবাসী তথা ৰাজৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিচিত্ৰ শীলৰ ঘৰত চোৰৰ চাফাই অভিযান। পুত্ৰ বৰপেটা মেডিকেল কলেজ হস্পিটেল আৰু কন্যা গুৱাহাটী আৰ্য কলেজত অধ্যয়নৰত। সেই সূত্ৰে বিচিত্ৰ শীল পুত্ৰৰ লগত বৰপেটাত আৰু পত্নীয়ে কন্যাৰ সৈতে গুৱাহাটীত থাকে। সেই সুযোগ লৈ ঘৰত কোনো নথকাৰ সুযোগ বুজি বিচিত্ৰ শীলৰ ঘৰত বুধবাৰে নিশা প্ৰৱেশ কৰিলে দুৰ্বৃত্তৰ দল। ঘৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ দুৰ্বৃত্তৰ। প্ৰৱেশ কৰিয়ে দুৰ্বৃত্তৰ দলে টকা বিচাৰি এফালৰ পৰা লণ্ডভণ্ড কৰিলে ঘৰৰ সকলো সা-সামগ্ৰী। গডৰেজৰ তলা ভাঙি নগদ ধন, 5 তোলা সোণৰ অলংকাৰ, টিভি, 3টা চিলিণ্ডাৰ, কাঁহৰ বাচন বৰ্তন সহ মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে চোৰে। লগত লৈ গ'ল লাগতিয়াল নথি-পত্ৰ সহ এটিএম কাৰ্ড। চোৰে চুৰি কৰি নিয়া সামগ্ৰীসমূহৰ মূল্য প্ৰায় কেইবা লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিয়ে ঘৰৰ গৰাকীয়ে। ইফালে ঘৰত কোনো নথকাৰ সুযোগ বুজি দুৰ্বৃত্তই পুৱতি নিশা এইদৰে লুটপাট চলোৱাত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আছিলে বাৰু গোটেই মানে ল'ৰা আৰু ছোৱালীৰ বাইদেউৰে 2টা ছেট আছিলে বা বেলেগো আছিলে, সেইবিলাক নোহোৱা হৈছে। আৰু আপোনাৰ কি কাঁহৰ বাচন আছিলে, সেইবিলাকো নোহোৱা হৈছে। 4-5 ওপৰত আছে, তোলাৰ ওপৰত আছে, মানে তাৰে কম নহয়, হয়তো বেছি হ'ব পাৰে। কিন্তু বাকী আৰু মানে গডৰেজটোত মানে বহুত মানে লগা ডকুমেণ্টছ আছিল, সেইবিলাকো নোহোৱা হৈছে। এতিয়া কাপোৰখিনিত বাহিৰে গোটেইখিনি নিছে। আমি পুলিচ মাতিছোঁ, তেখেতসকলে ইনকুৱাৰী কৰি গুচি গ'ল। এতিয়া মানে কৈছে যে কি হোৱা মানে নোহোৱা হৈছে সেইটো চাই লিষ্ট এখন কৰি এজাহাৰখন আজি দিব দিছে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৰ আত্মীয়ই।